Good morning, students. আজি মই ক্লাছ 10 8.4 লেসনটো কন্টিনিউ কৰিম। অলপমান আমাৰ বাকি আছিল। আমি কৰি আছিলোঁ কি 8.4 প্ৰমাণ কৰা পাৰ্ট 3 আমি প্ৰমাণ কৰা বুলি কৰি আছিলোঁ। অভেদবিলাক প্ৰমাণ কৰি আছিলোঁ। তো এইটো আমি এতিয়া কন্টিনিউ কৰিম। তো তোমালোকে 236 পেজ কোশ্চেন নাম্বাৰ 10 টো ওলাবা। কোশ্চেন নাম্বাৰ 10 আছিল আমাৰ 1 plus 10 square by 1 plus cot square a is equal 1 minus 10 square by 1 minus cot a whole square is equal 10 square a আমি প্রমাণ কৰিব লাগে। তাৰ মানে আমি এইটোৰ পৰা এইটো প্ৰমাণ কৰিব লাগে, মানে ইয়াৰ সমান এইটো হ'ব লাগিব আৰু এইটোৰ সমান এইটো হ'ব লাগিব। বুজি পাইছা? তো আমি এইটো লিখিলো লেফট সাইডটো, আমি এইটো প্ৰমাণ কৰিব লাগে 10 স্কয়াৰ। এটা দুটা কোশ্চেন আছে। কেতিয়াবা পৰীক্ষাত এনেকা দিব পাৰে 1 plus 10 square by 1 plus cot square is equal 10 square এইটো নিদিব পাৰে। কেতিয়াবা এইটো নিদিয়ে, এই দুটা দিব। ঠিক আছে? তো আমি এতিয়া লিখিলো এইটো 1 plus 10 square 1 plus 10 square এর অভেদ আছে আমাৰ সে স্কয়ার। তোমালোকে 7 নম্বৰত চাবা 1 plus 10 square মানে সে স্কয়ার। এইটো আমি লিখিলো 1 plus cot square এইটো চোৱা 1 plus cot square মানে আছে cos square এইটোত আছে 8 এতিয়া আমি হোল স্কয়ার কৰি ললো। বুজি পাইছা? হোল স্কয়ার কৰি ললো। এতিয়া সেকৰ ফৰ্মুলাটো কি আছে 2 নম্বৰত চোৱা sec মানে 1 by cos অভেদ বিলাক চাব লাগিব। অভেদ বিলাকৰ পৰা অংক বিলাক হৈ আছে। এইটো হ'ব 1 by sin সূত্ৰ লিখি আছো আমি। এতিয়া 1 by cos এ ইনটু এইটো উল্টাই দিম, হৰণ চিনটো পূৰণ চিন দিলো sin a by 1 sin by cos sin by cos তোমালোকৰ চোৱা 4 নম্বৰত অভেদ আছে। sin by cos মানে কি হয় 10 a হোল স্কয়ার। এতিয়া তুমি ব্র্যাকেটটো উঠাই দিয়া 10 স্কয়ার a is equal right hand side proved হৈ গল। এনে কৰি কৰিব লাগে। এবাৰ আমি ইয়াতে এইটো কৰিব লাগে, ইয়াৰ পৰা এইটো লাভ লাগে 1 minus 10 a 1 minus cotৰ ফৰ্মুলা 1 by 10 a লিখিব পাৰো। 3 নম্বৰত চোৱা আছে সূত্ৰটো 3 নম্বৰত cot মানে 1 by 10 এইটো চোৱা cot মানে 1 by 10 10 a এইটো 1 minus 10 a লসাগু লম 1 ৰ তলত একো নাই 10 a হ'ব মাইনাস 10 10 ক্যান্সেল 1 1 ৰ লগত 1 পূৰণ কৰিম 1 হোল স্কয়ার। এবাৰ এই 10 টো আমি ওপৰত লৈ যাম। এটো হৰণ আছে ওপৰত যায় পূৰণ হ'ব 10 a 1 minus 10 a তলত কি থাকে এইটো 10 a minus 1 এটো থাকিব। এই 10 a minus 1 টো আমি কি কৰিম, এই 10 a minus 1 টো এই minus 1 টো আমি আগত আনিম আৰু প্লাস 10 টো আমি এটো প্লাস 10 আছে এটো আমি পিছত লিখিম। এটো কিয় কৰিলো আমি, তাৰ মানে আমি ইয়াৰ লগত মিলাই আছো। এটো ইয়াতে চোৱা 1 আগত আছে 10 টো পিছত আছে আৰু তলটো চোৱা 10 টো আগত আছে 1 টো পিছত আছে। ইয়াৰ লগত যদি মিলাব লাগে 1 টো আগত আনিব লাগে 10 টো পিছত ল'ব লাগে। মিলাই আমি কাটাকাটি কৰি দিম, ক্যান্সেলিং কৰিম 10 a 1 minus 10 a minus to common law 1 minus 10 minus common ললে সিন ভিতৰৰ সিনটো হলনি হৈ যাব minus 1 minus সে প্লাস minus common লৈছো হোল স্কয়ার। এইটো ক্যান্সেল হ'ল সব। তো থাকি গল কি মাইনাস আর উপর থাকে কি 10 a মাইনাসক যদি আমি দুইবার পূরণ করব মাইনাস মাইনাস কি হবে প্লাস আর 10 ক দুইবার পূরণ করলে 10 স্কয়ার ইজ ইকুয়াল
রাইট হ্যান্ড সাইড হৈ গ'ল এনেকৈ কৰি আমি অংকটো কৰিব লাগে আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা এতিয়া আমি নেক্সট অংকটো কৰিম 6 নম্বৰ কোশ্চেনটো চোৱা তোমালোকে কি দিয়া আছে 6ৰ 1 নম্বৰটো কৰিম এটো মই এতিয়া ৰাখ কৰি দি আছো 6ৰ 1 নম্বৰ কোশ্চেনটো চোৱা একে অংক প্ৰমাণ কৰিব লাগে অভেদ লেফট সাইডৰ লগত ৰাইট সাইডটো সমান প্ৰমাণ কৰিব লাগে যেনে কাগজবিলাক কৰিছো আৰু এইটো 6 নম্বৰ বুলি লিখিলো এবাৰ প্ৰত্যেকটো অংকই তোমালোকৰ যদি প্ৰমাণ কৰিব লাগে আমি এই অভেদবিলাক জানিবই লাগিব মই বাৰে বাৰে কৈ আছো 6ৰ 1 নম্বৰ আমি লেফট সাইডটো লিখিম 10 to the power 4 theta plus 10 square theta এটো লিখি ইয়াতে তোমালোকে চোৱা ইয়াৰ ৰাইট সাইডত কি আছে 6 to the power 4 theta minus 6 square theta আছে মানে ৰাইট সাইড লেফট সাইড সমান সমান হ'ব লাগে আমি লেফট সাইডটো লিখিছো ৰাইট সাইডৰ লগত আমি সমান প্ৰমাণ কৰিব লাগে তো ইয়াতে আমি তো চোৱা 10 4 আছে এটা 10 স্কয়াৰ আছে 10 স্কয়াৰটো আমি কমন লওঁ এটো হ'ব এটা 10 স্কয়ার থাকিল 10 স্কয়ার প্লাস 1 এটো সবা 1 প্লাস 10 স্কয়ার 10 স্কয়ার প্লাস 1 একে যেনেকা ধরো 1 প্লাস 2 3 2 প্লাস 1 কি হবে 3 এ হবে তো আমি এটো কি লিখব পারো 1 প্লাস 10 স্কয়ার মানে 6 স্কয়ার থিটা 10 স্কয়ার থিটা কি লিখিলো আমি 6 স্কয়ার থিটা লিখিলো বুঝি পাইছা আকৌ 10 স্কয়ার মানে আমি কি লিখব পাৰো এই যে 10 স্কয়ার মানে 7 और b নম্বৰটো চাবা 10 স্কয়ার থিটা মানে আমি লিখিব পাৰো 6 স্কয়ার থিটা - 1 এ যেটো 10 স্কয়ার মানে 6 স্কয়ার থিটা - 1 এটো অভেদ 7 ত মই 7 নম্বৰত লিখি দিছো 7 और b নম্বৰটো চাব লাগে 7 और b নম্বৰ 7 और b নম্বৰত আছে এটো হৈ গল এতিয়া যদি আমি এটো পূৰণ কৰি দিও দুটা ইয়াতে দুটা চাৰিটা হ'ব 1 ৰ লগত এটো পূৰণ কৰিলো স্কয়াৰ থিটা ইজ ইকুয়াল রাইট হ্যান্ড সাইড দুটা সূত্র ব্যবহার হৈছে 1 প্লাস 10 স্কয়ার 7 और a নম্বৰত আছে এটো অভেদটো আছে 7 और a নম্বৰত আছে আর ইয়াৰ পৰা আমি অভেদ লিখছো 6 স্কয়ার - 1 এটো আছে 7 और b নম্বৰ মানে অভেদ বিলাক ঠিকমতে ব্যবহার কৰিব জানিব লাগিব আর তার কারণে অভেদ বিলাক মুখস্থ হ'ব লাগিব তারপর ব্র্যাকেট উঠাই দিলো আমার প্রমাণ হয়ে গেল তাহা করে একটু বুঝি পাইছা তোমালোকে নেক্সট আমি আহিম এতিয়া 2 নম্বৰ তোমালোকৰ 6 ৰ 2 নম্বৰটো তোমালোকে নিজে কৰিব পাৰিবা 6 ৰ 2 নম্বৰ অংকটো তোমালোকে মই কৰি দিয়া আছে লেসনৰ 5 ৰ এই 5 ৰ 3 ৰ দৰে হ'ব অংকটো 5 ৰ 3 নম্বৰটো মই কৰি দিছো 5 ৰ 3 টো যেনেকা কৰিছিলো তোমালোকে এটো ফলো কৰিবা 6 ৰ 2 নম্বৰটো কৰিব পাৰিবা ঠিক এনেকা 6 ৰ 3 নম্বৰটো তোমালোকক মই 5 ৰ 1 নম্বৰ কৰি দিছো 5 ৰ 1 কৰি দিছো তাৰ পিছত 5 ৰ 6 নম্বৰটো কৰি দিয়া হৈছে এই 1 আৰু 6 ৰ দৰে হ'ব 6 ৰ 3 নম্বৰটো 6 ৰ 3 নম্বৰ অংকটো হ'ব বুজি পাইছা এইটো 5 ৰ 3 ৰ দৰে হ'ব আৰু 6 ৰ 3 নম্বৰটো 5 ৰ 1 বা 6 ৰ দৰে হ'ব এই দুটো ভাল কৰি চালে দুটো কৰিব পাৰিবা আশা কৰিম তোমালোকে কৰিব পাৰিবা এইটো তো তেতিয়া হলে আমি নেক্সট কোশ্চেনটো আহি যাও 6 ৰ 4 নম্বৰটো 6 ৰ 4 নম্বৰটো কি আছে এইটো অলপ ভাল কৰি চোৱা 6 ৰ 4 নম্বৰ আমি লেফট সাইডটো লিখিলো 4 নম্বৰটো কৰিম tan থিটা এবাৰ আমি কি কৰিম cot থিটা প্লাস tan থিটা ইজ ইকুয়াল কি বনাব লাগে কি ওলাব লাগে sec থিটা ইনটু cosec থিটা sec থিটা ইনটু cosec থিটা আমি ওলাব লাগে তো এটো যদি আমি কৰিব লাগে আমি ইয়াতে 4 নম্বৰ আৰু 5 নম্বৰৰ পৰা অভেদটো লিখিম এটো 5 নম্বৰৰ পৰা লিখিম cot থিটা মানে cos থিটা বাই sin থিটা sin tan থিটা মানে sin থিটা বাই cos থিটা এতিয়া লখাগু লম sin theta cos theta sin sin cancel cos square cos cancel sin square এটো কোন পৰা অভেদটো
লিখছো বুঝি পাইছা না 4 আৰু 5 ৰ পৰা লিখছো 4 নম্বৰ আৰু 5 নম্বৰৰ পৰা লিখছো এটা এতিয়া তো 6 নম্বৰত আছে 6 ৰ এই নম্বৰ চোৱা 6 নম্বৰ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল 1 এটো কি হ'ব 1 sin তো আগত থাকিব পাৰে পিছতো থাকিব পাৰে কোনো প্ৰবলেম নাই cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা 1 sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা 1 এ হ'ব এবার 1 বাই sin 1 বাই cos থিটা বেলেগ কৰিবি 1 বাই sin 1 নম্বৰত আছে 1 বাই sin মানে কি আছে cosec থিটা 1 বাই cos মানে কি আছে যে সো sec থিটা সো আসলে आंसर মিলিছে না রাইট সাইডৰ লগত মিলি গৈছে ইজ ইকুয়াল রাইট হ্যান্ড সাইড প্রুফ হৈ গ'ল এবাৰ তোমালোকে সোৱা 5 নম্বৰ কোশ্চেনটো কি আছে এটো সোৱা 5 নম্বৰ কোশ্চেনটো আমি কৰিম এতিয়া কোশ্চেনটো চাই লও 5 নম্বৰ 6 ৰ 5 নম্বৰ 1 plus 1 by 1 plus sin theta 1 by 1 minus sin theta এটো আছে ঠিক আছে তো এতিয়া আমি এটো কি কৰিম ভগ্নাংশ আছে লসাগু লম 1 plus sin theta 1 minus sin theta লসাগু লম হরণ করি 1 plus sin cancel 1 minus sin থাকিব 1 minus sin into 1 plus 1 minus sin cancel 1 plus sin হৈ গ'ল ইয়াতে ব্র্যাকেট দিব লাগে এটাৰ বেছি পদ থাকিলে ব্র্যাকেট দিব লাগে মই দিয়া নাই প্লাস চিন আছে কিন্তু এই প্লাসৰ জায়গা যদি এতে মাইনাস চিন থাকিল হয় মাইনাস চিন যদি থাকিল তেতিয়া আমি তো এনেকা ব্র্যাকেটত লিখিলো হয় এই হৰু বস্তুবিলাক যাতে ভুল নহয় এটো চাব প্লাস হলে আমাৰ প্ৰয়োজন নাই ব্র্যাকেটত নিদিলো হ'ব এতিয়া সোৱা sin theta cancel হ'ব 1 1 হ'ব 2 এটো ফর্মুলা হ'ব সোৱা a plus b a minus b a square minus b square वन माइनस sin square মানে কি হ'ব cos square theta কত আছে তো 6 নম্বৰ সোৱা এই যে 1 minus sin square মানে কি আছে cos square theta আমাক কি প্ৰমাণ কৰিব দিছি হেতু আমি প্ৰমাণ কৰিব লাগে 1 minus এটো যদি আমি বেলেগ কৰি দিউ এটো যদি আমি বেলেগ কৰি দিউ তেতিয়া হলে 1 by cos মানে কি আছে সোৱা sec theta 1 by cos theta মানে sec theta তো 1 by cos square আছে তেতিয়া হলে আমি তো লিখিম sec square theta তো 1 by cos যদি sec theta হয় তো স্কয়ার থাকিলে আমি এতে ধৰা 1 by cos square আছে তেতিয়া এটো আমি লিখিম কি sec square theta এটো লিখিম তো এটো প্রমাণটো আমাৰ হৈ গল কিন্তু তোমালোকৰ কোশ্চেনটো অলপ ৰং আছে এটো 1 minus sec theta আছে কোশ্চেনটো তোমালোকে কোশ্চেনটো রং হৈ আছে কোশ্চেনটো তোমালোকে ঠিক কৰি লবা এটো 2 cos theta sec theta আছে 2 sec theta নহয় 2 sec square theta হ'ব এটো তোমালোকে কারেকশন কৰি লবা এটো ইজ ইকুয়াল রাইট হ্যান্ড সাইড প্রুভড তো আশা কৰো তোমালোকে এটো বুজি পাইছা তো 6 ৰ 1 নম্বৰটো আমি কৰিলো 2 নম্বৰটো নিজে কৰিবা 5 নম্বৰত কৰি দিয়া আছে এনেকা নিয়ম 3 নম্বৰটো নিজে কৰিবা 5 নম্বৰত কৰি দিয়া আছে 4 নম্বৰটো কৰি দিলু 5 নম্বৰটো কৰি দিলু আর 5 নম্বৰটো কারেকশন কৰি লবা কিন্তু 2 sec square theta হ'ব এটো স্কয়ার হ'ব তো এইখিনি গল আমাৰ আচ্ছা তাৰ পিছত উদাহৰণত এটা আছে অংক এবেলা যেতিয়া তোমাৰ উদাহৰণ অংকবিলাক একচুয়ালি তোমালোকে নিজে কৰিব লাগে উদাহৰণৰ 13 নম্বৰ উদাহৰণ 13 উদাহরণ 13 নম্বর কোশ্চেনটো কি দিয়া আছে সোয়া লেফট সাইডটো লিখিম আমি কোশ্চেনটো চাই লোৱা তোমালোকে sec a 1 minus sin a তাৰ পিছত আছে sec a plus tan a ইজুকেল কিমান হ'ব লাগে 1 হ'ব লাগে হয় আচ্ছা
1 by cos a তোমালোকে আশা কৰো বুজি পাই আছা ফৰ্মুলাবিলাক এই যেটো sec 1 by cos 1 minus sin a secৰ ফৰ্মুলাটো লিখিম 1 by cos a 10ৰ ফৰ্মুলা 4 নম্বৰত আছে sin a by cos a তো 1 ৰ লগত এটো পূৰণ কৰি দিলে 1 minus sin a তলত হ'ব cos a cos ৰ লসাগু ললো cos হৰণ কৰিলো 1 1 হ'ব cos হৰণ কৰিলো 1 sin a 1 minus sin a 1 plus sin a cos square a এটো ফর্মুলা হ'ব সোয়া a minus b a plus b a square minus b square এইটো সূত্ৰটো লিখি আছো দে very important সূত্র এটো উৎপাদক বিশ্লেষণৰ সূত্র আছিল আমাৰ বীজগণিত 1 square minus sin a whole square cos square a 1 minus sin square a by cos square a 1 minus sin square মানে কি আছে আমার 6 নম্বরত আছে 1 minus sin square মানে cos square কোৰ পৰা লিখিলো 6 নম্বৰৰ পৰা লিখছো 6 নম্বৰৰ পৰা 6 নম্বৰ সূত্ৰটোৰ পৰা লিখছো আমি এটো প্ৰুফ এনে কৰি আমি তো কৰিব লাগে তো আশা কৰো তোমালোকে বুজি পাইছা তো আমি আজি ক্লাসটো ইয়াতে সমাপ্ত কৰিলো তোমালোকে যে কেটা কোশ্চেন কৰি দিয়া হল একেটা তোমালোকে ভালদৰে কৰিবা আৰু তোমালোকে হোমৱৰ্ক 6ৰ 2 নম্বৰ আৰু 6ৰ 3 নম্বৰটো কৰিব চেষ্টা কৰিবা ধন্যবাদ